মোৰ ভাইটি ডক্টৰ প্ৰাঞ্জল কলিতা। প্ৰাঞ্জল কলিতাই এতিয়া ছায়েন্স ৰেংক গ্ল'বেল ৰেজিষ্ট্ৰিত 2025 বিশ্বৰ শীৰ্ষ 5% ভিতৰত অন্তৰ্ভুক্ত হোৱাত আমাৰ পৰিয়াল তথা আমাৰ মঙলদৈবাসী তথা দৰং জিলাবাসী তথা অসমবাসী তথা ভাৰতবাসী সকলোৰে কাৰণে আমি মানে গৌৰৱান্বিত। আমি সেইটো কাৰণে আমাৰ খুব ভাল লাগিছে আৰু তেওঁৰ সাফল্যত আমি সঁচাই মানে আনন্দিত হৈছোঁ। আৰু তেওঁ ইমান সৰুতে তেওঁৰ জন্মৰ 14 দিনতে তেওঁ পিতৃহাৰা হৈছিল। আমাৰ পৰিয়ালৰ ভাই ভনী সাতজন আছিল। আমাৰ মা প্ৰয়াত স্বনামধন্য শ্ৰী ধনেশ্বৰী কলিতাই খুব কষ্টৰে দৰ্জী কাম কৰি চিলাই কাম কৰি আমাৰ পৰিয়ালটো পোহপাল দি পেলাই ডাঙৰ কৰিছিল। আৰু ভাইটিয়েও সেই সৰুতেই বহুত কষ্ট কৰি পঢ়িছিলে। বহুত দৰিদ্ৰতাৰ মাজেৰে পঢ়া শুনা কৰিব লগা হৈছিল। কিতাপ কানি বা এইবিলাক মানে সা সৰঞ্জাম পোৱা নাছিল। অসমীয়া মাধ্যমৰ স্কুলতে নগৰ বালকত পঢ়ি বা আমাৰ ফেবাঘাট কলেজত পঢ়ি, মঙলদৈ হায়াৰ ছেকেণ্ডেৰীত পঢ়ি, মঙলদৈ মহাবিদ্যালয়ৰ পৰা পঢ়ি আৰু অসম বিশ্ববিদ্যালয়ৰ পৰা মানে চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা পঢ়ি যি এতিয়া মানে PhD ডিগ্ৰী মানে লৈ এতিয়া বিশ্বৰ 5% বিজ্ঞানীৰ তালিকাত যে অন্তৰ্ভুক্ত হ'ল, সেইকাৰণে আমি প্ৰাঞ্জলক লৈ বা আমি মানে খুবেই আনন্দিত হৈছোঁ। আৰু সি সৰুৰ পৰাই বৰ আত্মবিশ্বাসী আছিল, কিন্তু সি আৰ্টছত আছিল, তথাপিও সি ছায়েন্স পঢ়িব মানে তাৰ এই মানে বিজ্ঞানী হোৱাৰ তাৰ পূৰা মানসিকতা আছিল কাৰণেই কিজানি আজি সি সাফল্য ল'ব পাৰিছে। তাৰ মনৰ একাগ্ৰতা পূৰা আছিলে আৰু এই মানে ইয়াৰ সাফল্যত আমি সঁচাই সুখী হৈছোঁ। তেওঁৰ যিখিনি সাফল্যত আমাৰ নৱপ্ৰজন্মৰ কাৰণে আমাৰ উঠি অহা আমাৰ অসমবাসী, দৰং জিলাবাসী, মঙলদৈবাসী আৰু ভাৰতবাসীৰ বাবে এটা মানে অনুপ্ৰেৰণা হওক, প্ৰেৰণা যোগাওক আৰু সকলোৰে এটা আদৰ্শ হওক। মোৰ ভাইটি ডক্টৰ প্ৰাঞ্জল কলিতাই চেন্নাইৰ পৰা আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশ বিদেশত 30টাতকৈ অধিক মানে বিজ্ঞান ভিত্তিত যিবিলাক মানে ছেমিনাৰ হয়, সেইবিলাকত বক্তৃতা দিবলৈ তেওঁ সুযোগ পাইছিলে। আৰু এই সুযোগটো সকলোৱে নাপায়। তেওঁলোকক আমন্ত্ৰিত কৰি নিয়ে আৰু এই 30টাতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় হেৰিত মানে এই ছেমিনাৰবিলাকত মানে আমন্ত্ৰিত অতিথি হিচাপে বক্তৃতা কৰিবলৈ সুবিধা পাইছিলে। আমি 3 ভাই, তাৰে আমাৰ প্ৰাঞ্জল কলিতা কনিষ্ঠ আৰু সি এই 1974 চনত মানে ইয়াৰ এই লক্ষী পূজাৰ দিনাখন জন্ম হৈছে তাৰ। আৰু সেই দুটা সি জন্মৰ 14 দিনৰ পিছতে দুটা ঢুকাইছিল আৰু মায়ে তাক ডাঙৰ দীঘল কৰি আজি সৰুৰ পৰাই সি অত্যন্ত চিৰিয়াছ আছিল পঢ়া শুনাৰ ক্ষেত্ৰত। নগৰ বালকত সি প্ৰথম বিভাগতে এয়া আছিল, সি ৰেংকত আছিল। তাৰপিছত সি মঙলদৈ হায়াৰ ছেকেণ্ডেৰীত পঢ়িলে। মঙলদৈ হায়াৰ ছেকেণ্ডেৰীৰ পৰা ছায়েন্সত পাছ কৰি মঙলদৈ কলেজত সি ৰয়েল লৈ কেমেষ্ট্ৰিত সি অনাৰ্ছ লৈ পঢ়িলে। তাৰপিছত সি এই শিলচৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত MSc পঢ়িলে। MSc পঢ়ি উঠি সি MPhil কৰিলে গুৱাহাটী ইউনিভাৰ্চিটিত কৰি আছিল। আৰু তাতে 1.5 বছৰৰ পিছত সি নেট আৰু JRF পালে। JRF পাই সি নেশ্যনেল কেমিকেল লেবৰেটৰী পুনেৰ পৰা সি PhD ডিগ্ৰী ল'লে। আৰু PhD ডিগ্ৰী লোৱাৰ পিছতে সি জাপানলৈ অধ্যয়ন কৰিব গ'ল, তাতে পষ্ট ফেল' ডক্টৰেট। আৰু পষ্ট ফেল' কৰাৰ পিছত আকৌ তাৰ পিছতে সি আমেৰিকাৰ আইৱা ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিলে। আৰু তাৰপিছত জৰ্জিয়া ইউনিভাৰ্চিটিটো সি গৱেষণা কৰিলে। আৰু তাৰপিছত সি 11 চনত 11-12 মানত সি আকৌ গুচি আহিল ইয়ালৈ। গুচি আহি দিল্লীৰ টেৰীত সি কাম কৰিলে তাতে গৱেষক হিচাপত। আৰু ইয়াতে অসমত আহি অসমৰ কোকৰাঝাৰত CITত সি এই ৰসায়ন বিজ্ঞান কেমেষ্ট্ৰি বিভাগত সি তাতে প্ৰবক্তা হিচাপত সোমায়। আৰু বৰ্তমান তাতে সি এই ডিপাৰ্টমেণ্টৰ হেড হৈ আছে আৰু কেমেষ্ট্ৰিত। গতিকে সি সৰুৰ পৰাই তাৰমানে খুব চিৰিয়াছ আছিল আৰু চব কথা সি ভালকৈ মানে খুলি চাইছিল আৰু লাজ নকৰিছিল। আৰু তাৰ এই সাফল্যত আচলতে আমাৰ মাৰ ঘৰখনৰ চবৰে অৰিহণা আছে, তাক সহায় সহযোগ কৰা।
আৰু লগতে আমি গৌৰৱান্বিত আৰু লগত আমাৰ গোটেই অঞ্চলটোৱে আমাৰ ভাল লাগিছে ইয়াত। আৰু সি যিটো এই যোৱা বছৰৰ গুগলৰ 2025 চনৰ গুগলৰ যিটো 5% ৰেংকৰ 5%ৰ এয়া হিচাপত সি এটা বৈজ্ঞানিক হিচাপত স্বীকৃতি পাইছে। আৰু সৰুৰ পৰাই চৰকাৰী বিদ্যালয়ত, তাৰপিছত সি মাজতে তাৰ তেনেকুৱা এটা ঘটনা ঘটিল, সি মঙলদৈ হায়াৰ ছেকেণ্ডাৰীত ক্লাছ 5ত তাক মানে ইয়াত কি বুলি কয় চিট পৰীক্ষাত চিট নিদি নহয়, সি তাৰ নামটোৱে নহ'লে, আমাৰ দেউতা নাই কাৰণে তেনেকুৱাত সি শেষত গৈ এই লেঙেৰাঝাৰত লেডেমনত পঢ়িছিল গৈ। তাৰপিছত তাতো থাকিল এবছৰ, তাৰ পৰা আকৌ এই ভেবাঘাটত এমিত পঢ়িছে, পঢ়ি কলেজিয়েটত এমিৰ পৰা আকৌ সি মঙলদৈ হায়াৰ ছেকেণ্ডাৰীত সি এই 8ৰ পৰা পঢ়ি উঠি মেট্ৰিক পাছ কৰিলে। মই আজি নাম ল'ব লাগিব দুগৰাকী ব্যক্তিৰ, বিশেষভাৱে মঙলদৈ হায়াৰ ছেকেণ্ডাৰীৰ আমাৰ এই কি বুলি কয় হাৰুণ ছাৰৰ কথা। হাৰুণ ছাৰে তেখেতক মানে ভাইটিক, সি আৰ্টছত নাম লগাইছিল কিন্তু তথাপিও তাক ছায়েন্সৰ ক্লাছ কৰিবলৈ দিছিল। আৰু পিছত কোনোবা এজন ল'ৰা এই গুৱাহাটীলৈ কটনলৈ ট্ৰেন্সফাৰ হোৱাৰ পিছত সি সেই ঠাইত সি ছায়েন্স পঢ়িলে। আৰু লগতে লাইলা বাইদেৱেও যথেষ্ট সহায় কৰিছিল সেইখিনিত। আৰু সেই হিচাপত সি তাৰমানে কি এটাই আছিল যে এই কষ্ট কৰিব লাগিব, আৰু মই জেদ এটা আছিল তাৰ যে এইটো মই কৰিলে এইটো হ'ব, আৰু মোৰ এতিয়াও তাৰ তেনেকুৱা জেদ ভাৱটো আছে। আৰু সি বৰ্তমান যিটো আমাৰ অসমীয়া মাধ্যমৰ স্কুলত পৰা গৈ সিটো বাহিৰতো থাকি আহিল। মাধ্যমটো কোনো ডাঙৰ বস্তু নহয়, মাধ্যমটো মানুহে কয়হে, আচলতে অসমীয়া মাধ্যমৰ পৰাই যিখিনি ভাল ওলাইছে এতিয়ালৈকে বিখ্যাত, সেইখিনি কিন্তু আমাৰ অসমীয়া মাধ্যমৰে ল'ৰা ছোৱালী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।